নমস্কাৰ মই নৰেন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাই পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আগত উপস্থিত হৈছোঁ। আহকচোন আজি মই ভিডিঅ'টোত গাহৰি ফাৰ্ম বা গাহৰি গঁৰালটো চফা কৰাকৈ মই আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়া চব মই পানী মাৰি আছোঁ, এই গঁৰালত পানী মাৰি দিছোঁ। এয়া এতিয়া গঁৰাল চফা কৰি আছোঁ। মই গাহৰি দানা দিলোঁ, দানা খাই আছে, সেইজনী হৈ আছে। গঁৰালটো মই প্ৰথমতে চফা কৰি লৈছোঁ। এই গঁৰালটো চফা এবাৰ ৰাতিপুৱা কৰিলোঁ, কিন্তু এতিয়া দানা দিয়া আগত আকৌ এতিয়া বহুত লেট্ৰিন কৰি থাকে, চফা কৰি লৈছোঁ। তাকে আপোনালোকৰ আগত মই ভিডিঅ'টো দেখুৱাইছোঁ মই কেনেকৈ গঁৰাল চফা কৰোঁ। তাৰপিছত মই বৰ্তমান পানী মাৰি আছোঁ গঁৰালত। এনেকৈ মই দিনটোত ৩-৪ বাৰ গঁৰাল চফা কৰোঁ, আৰু চফা কৰি ৰখাটোৱে মেইন আমাৰ বায়'চিকিউৰিটি হয়। আপোনালোকে সদায় মনত ৰাখিব যে গঁৰাল সদায় আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব। গাহৰি ফাৰ্মটো আপোনালোকে যিমান পাৰে সিমান পৰিষ্কাৰ কৰিব। লাগিলে গাহৰিয়ে ৰাতিপুৱা দানা দিয়াৰ আগত যদি লেতেৰা কৰি দিছে তেতিয়াও আপোনালোকে পানী মাৰি চফা কৰক। দানা দিয়াৰ পিছত গাহৰিখিনিয়ে হাগিছে তেতিয়াও এবাৰ আপোনালোকে চফা কৰক। গাহৰিয়ে হাগিলে বুলি ক'লে আপোনালোকে পানী মাৰি চফা কৰক, কাৰণ কেলৈ গাহৰিৰ লগত লাগি থাকিব লাগিব। আৰু যেনেদৰে আমি কিবা এটা কাম কৰিবলৈ হ'লে বা এখন দোকান দিবলৈ হ'লে, কিবা কৰিবলৈ আমি দোকানত দিনটো বহিয়ে থাকিব লাগে, ঠিক আমি গাহৰি ফাৰ্মখন কৰিলেও তেনেকৈ গাহৰিখিনি ফাৰ্মত আমি সময় দিব লাগিব। কাৰণ কেলৈ গাহৰি ফাৰ্মটোৰ আমি গাহৰিক বেমাৰৰ পৰা বচোৱাৰ মেইন কাৰণটো হৈছে আমাৰ বায়'চিকিউৰিটি হৈছে আমি গঁৰাল পৰিষ্কাৰ কৰি ৰখা। তো বন্ধুসকল, আপোনালোকে সেইকাৰণে মই সদায় কৈ আহিছোঁ আপোনালোকে গঁৰাল যিমান পাৰে পৰিষ্কাৰ কৰি ৰাখক। চাব আপোনালোকে বেমাৰৰ পৰা হাত সাৰিবই। মই ইমানটো ক'ব পাৰোঁ যে আপোনালোকে গঁৰাল চফা কৰি ৰাখক, আৰু গঁৰাল চফা কৰি ৰাখিলে গঁৰালত গাহৰি বেমাৰটো একদম কম হ'ব। এইটো মই ক'বলৈ যোৱা নাই যে কোনো প্ৰতিষেধক দিব নালাগে, এইখিনি দিবই লাগিব। আমি ভেকচিন ইউজ কৰিবই লাগিব, যিখিনি ভেকচিন আছে সেইখিনি ইউজ কৰিব লাগিব, কৰি থাকিলে ভাল। সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে গঁৰাল সদায় পৰিষ্কাৰ কৰি ৰাখক। বন্ধুসকল, গঁৰাল পৰিষ্কাৰ কৰি ৰখাই মেইন আমাৰ বায়'চিকিউৰিটি, যিটো আমি আফ্ৰিকান চুৱেট ফিভাৰ নিচিনা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। সেইকাৰণে বন্ধুসকল, মই সেইটো বিষয় লৈ আজি ভিডিঅ'টো আপোনালোকৰ আগত বনাই আপোনালোকৰ আগত দেখুৱাইছোঁ, আপোনালোকক জনাইছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে গঁৰাল সদায় পৰিষ্কাৰ কৰি ৰাখক। যিমান পাৰক আপোনালোকে গাহৰি হাগিছে লগে লগে পানী মাৰক পৰাপক্ষত আপোনালোকে। এই চব গাহৰিয়ে দিনটোত কিমান হাগে, গাহৰিয়ে খায় আৰু হাগে, সেইকাৰণে গাহৰিক খাই গাহৰি বুলিয়ে কয়। তো বন্ধুসকল, গাহৰি গঁৰাল যিটো চফা কৰি ৰাখিব, চফা কৰি ৰখাৰ লগে লগে বায়'চিকিউৰিটিৰ মেইন কাৰণটো হৈ যায় গাহৰি যেতিয়া হাগে তাত গোন্ধ ওলায়, আৰু গোন্ধ ওলালে তাত মহ মাখি চব আহি যায়। যেতিয়া দাঁহখিনি আহি যায়, দাঁহখিনি কিহৰ কাৰণে আহে? দাঁহখিনি সদায় আহে, আপোনালোকে মন কৰিব, যেতিয়া মাখি হ'ব তেতিয়া দাঁহ আহে, আৰু এই দাঁহটোৱেই আমাৰ 1 নম্বৰ বেমাৰ বিয়পোৱা মানে হেৰিটো বাহক বুলি ক'ব লাগিব। যেনেদৰে মাখি যেতিয়া বেছি হয় তেতিয়া বেমাৰো বেছি হয়। সেইকাৰণে মহ আৰু মাখি এই দুটা বস্তু নাইকিয়া কৰাটো আমাৰ ফাৰ্মত, আমাৰ গঁৰালত আমি সদায় চকু দিব লাগিব। আমি যেতিয়াই গঁৰাল পৰিষ্কাৰ কৰি ৰাখিম তাত মাখি হ'বলৈ সুবিধা নাপাব, আৰু যেতিয়া মাখি নহ'ব তেতিয়াই বেমাৰ কম হ'ব। আপোনালোকে সদায় মন কৰিব, যেতিয়াই মাখি বেছি হ'ব চাব আপোনালোকে, যেতিয়া গাহৰি বেমাৰ আহে সেই সময়তে চাব বহুত বেছিয়েই মানে আহে দাঁহ মানে আপোনালোকে বুজি পাইছে নিশ্চয়, যিটো মাখিৰ নিচিনাই, মাখিতকৈ ডাঙৰ, এজনী মাখিতকৈ 2-3 গুণ ডাঙৰ। আৰু সেই মাখিজনীয়ে আহি গাহৰিক যেতিয়া কামুৰিব, তেজ খাব, তেনেকুৱা যদি অধিক দাঁহ আহি যায়, আমি এইটো দাঁহ বুলি কওঁ,
মানে ব-মাখি ঠিক ব-মাখিটো নহয়, দাহ এজনী হ'ল তেজ খাবৰ কাৰণে আহে, গাহৰি কামুৰি কিনে গাহৰি গাৰ পৰা তেজটো খায়। তো সেই মাখিজনী আহিব, যেতিয়া দাহজনী আহিব, আপোনালোকে সদায় লক্ষ্য কৰিব যে গাহৰিৰ বেমাৰটো আহিছে বুলি ধৰি ল'ব আৰু আপোনালোকে। সেইকাৰণে আমি সদায় গঁৰাল চফা কৰিব লাগে। গঁৰাল চফা কৰি মেলি আমি গঁৰাল ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে। পটাছ মাৰিব লাগে, পটাছ পানী ছিটিয়াব লাগে। গঁৰালৰ বাহিৰত আমি গঁৰালৰ বাহিৰত ব্লিচিং পাউডাৰ, ফেনাইল আদি ছিটিয়াব লাগে। আৰু এইখিনি কৰি যদি আমি ৰাখোঁ, আমি সদায় বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম। সেইকাৰণে আমি গঁৰাল চফা কৰি ৰাখিব লাগে। আৰু এয়া চাওক, মই ৰাতিপুৱা এবাৰ শুই উঠিয়েই চাফা কৰিলোঁ, এতিয়া আকৌ চাফা কৰিছোঁ। এতিয়া দানা দিছোঁ আকৌ এবাৰ চাফা কৰিছোঁ। এতিয়া দানা দিয়াৰ পিছত গাহৰি আকৌ হাগিবই, তো হগাৰ পিছত মই আকৌ চাফা কৰিমেই আহি। তো সেইকাৰণে আমি গাহৰি গঁৰাল যিকোনো সময়ত আমি চফা কৰি ৰাখিব লাগে। আমি ৰাতিপুৱাই গাহৰি গঁৰালটো চফা কৰিলোঁ, ফাৰ্মখন চফা কৰিলোঁ আৰু নকৰিলেও হ'ব, আমি এইটো কেতিয়াও ভাবিব নালাগে। আমাৰ বায়'চিকিউৰিটিটোৱে মেইন। সেইকাৰণে বন্ধুসকল, গাহৰি পালকসকল, আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে গাহৰি গঁৰাল, গাহৰি ফাৰ্ম সদায় পৰিষ্কাৰ কৰি ৰাখক। আৰু পৰিষ্কাৰ কৰি ৰাখিলে আমি বেমাৰৰ পৰা হাত সাৰি থাকিম। সেইকাৰণে সকলোৱে গঁৰাল চফা কৰি ৰাখিব লাগে। আৰু বিশেষ কি ক'ম, বহুত বেছি বনাবলৈও মই কণ্টেণ্টখিনি বিচাৰি পোৱা নাই। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আৰু শেষত সকলোকে অনুৰোধ, আপোনালোকে গঁৰাল চাফা কৰি ৰাখক। আৰু এটা কথা, মোৰ ভিডিঅ'টো যোনে চাই ভাল পাইছে লাইক কমেণ্ট কৰিব। আৰু যিসকল নতুন বন্ধুৱে মোক ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যে মোৰ সকলো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ পাই যায়। তো আজিলৈ ইমানতে সামৰিছোঁ বন্ধুসকল। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।